অধিকাৰ দিয়াৰ প্ৰশ্ন হিচাপে ভুলবা নকৰিব আজি ফটো আমি আজি লৈছে নতুন এটা ভিডিঅ'টো হৈছে অখিল গগৈ চাহ শ্ৰমিকৰ মাটি পাট্টা দিব বিচৰা নাই কিয় চাহ শ্ৰমিকে এই ভিডিঅ'টো আগতে চাই ল'ব চোৱাৰ পিছত কি ক'ব আছে তাক ক'ব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰিলে সিমান শ্বেয়াৰ কৰিব অধিকাৰ দিয়াৰ প্ৰশ্ন হিচাপে ভুলবা নকৰিব আজি ফটো আমি নকৰিব সব সময়তে পাতি থাকে কাৰ্বি আংলঙৰ মাটি দখল কৰা মানুহ আপুনি নকৰিব কাৰ্বি আংলঙৰ মুক্ত কৰিব ওলাইছে কাৰ্বি আংলঙৰ মাটি দখল কৰা প্লিজ আপোনাৰ মূৰৰ বিকৃতি গৈছে কাৰ্বি আংলঙৰ মাটি দখল কৰা ইয়াত এজনো বিধায়ক নাই আপুনিয়ে ব্যতিক্ৰম আৰু গভৰ্ণমেণ্টক ৰেভিনিউ নিদিয়াকৈ অৰ্কিড প্লাট খোলা মানুহ আপুনিয়ে আপোনাৰ বিষয়ে যোনে জানিব আপোনাৰ বিষয়ে যোনে জানিব তেওঁ আপোনাক কেতিয়াও আপুনি যেতিয়া আপোনাৰ বিষয়ে অসমৰ মানুহে এদিনটো জানিব কালি মনোৰঞ্জন তালুকদাৰে যেনেকৈ আঙুলিটো এনেকৈ দি দিছে মইতো শিকাই দিয়া নাই নিজে নিজে আগুৱাই দিছিলে গতিকে আপোনাৰ যোনদিনাখন আপোনাৰ বিষয়ে মানুহে জানিব সিদিনাখন আপুনি ক'ত থাকিব কেতিয়াবা ৰাতি নিজে খোৱাৰ সময়ত চিন্তা কৰিব কালি আপুনি মোক আঁঠুৱাৰ কথা কৈছিলেতো মই আঁঠুৱা নলগাওঁ ঘৰত মই আঁঠুৱা নলগোৱাকৈ শুওঁ মই ধৰি লৈছো আপুনি আঁঠুৱা লগাই শুৱে গতিকে আপুনি নিজে কেতিয়াবা চিন্তা কৰিব আপুনি ক'ত আছে সেই দিনাখনৰ পৰা প্ৰণৱ বড়োৰ হত্যাৰ পৰা আজিলৈকে আপুনি ক'ত আপুনি যে ৰাতি শুব পাৰে প্ৰণৱ বড়োক নিৰ্মমভাৱে হত্যা কৰি মানি লৈছো এখন সিদিনাখন যেতিয়া প্ৰণৱ বড়োৱে এক মিনিট প্ৰণৱ বড়োৱে যেতিয়া কেৰাচিন তেল লৈ আত্মহত্যা কৰিছিল মাটিৰ কাৰণে অখিল গগৈৰ লগত কেৰাচিন তেল দিব লাগিছিল নে নাই নেতা হিচাপে প্ৰণৱ বড়োৰ আত্মাই আপোনাক কেতিয়াবা কষ্ট দিয়ে নে মই নাজানো আপুনি চিন্তা কৰিব আৰু মই আৰু অলপ ক'ব খোজো যে কিয় ৰাইজৰ মেল হৈছিল মেৰাপানীত এই কথাবোৰ আপুনি মনত ৰাখিব কি ফালতু কথা কব আপুনি জনজাতি মানুহ ওচৰলৈ মেলি হত্যা কৰা মানুহ কি ফালতু কথা কব ইছপুৰত কেৰাচিন ঢালি হত্যা কৰা মানুহ হয় এইবিলাক ফালতু কথা আপুনি ইচ্ছা প্ৰতিশ্ৰুতি দি উচতনি দি কেৰাচিন ঢালি প্ৰণৱ বড়োক হত্যা কৰা মানুহ আপুনি প্ৰণৱ বড়োক আপুনি জ্বলাইছিলে নে নাই প্ৰণৱ বড়োক জনজাতীয় লোক এজনক আপুনি জ্বলাইছিলে নে নাই আজি আপোনাৰ লাজ নালাগে এই ৩৫ লাখ চাহ বাগিচাৰ মানুহে মাটি পাব আৰু এইটো আপোনাৰ ব্যৱহাৰ আপোনাৰ দেহত যদি অলপ মানৱীয় আছে একো নাই আপুনি লাজত পৰিব লাগে আজি এই চাহ বাগিচাৰ মানুহে মাটি পাব আৰু এইটো আপোনাৰ ব্যৱহাৰ আজি চাহ বাগিচাৰ মানুহে মাটি পাব এইটো আপোনাৰ ব্যৱহাৰ আজি এইটো আপোনাৰ ব্যৱহাৰ কৰি আছে শ্ৰমিকৰ আলোচনা হৈ আছে মাননীয় অধ্যক্ষ মহোদয় আজি এই মানুহবিলাকে যে চাহ বাগিচাৰ মানুহক মাটি দিব নোখোজে এই মানসিক ভাৰসাম্য হেৰুৱা অখিল গগৈ আজে বাজে কথা কৈ লাভ নাই অখিল গগৈ আজি বাগানৰ অখিল গগৈ আজি যি অৱস্থা কৰিছে হ'ব চবে বহক অখিল গগৈ প্লিজ টেক ইউৰ অখিল গগৈ মিয়া পাৰ্টি আজি প্লিজ টেক ইউৰ চিটছ অখিল গগৈ আজি হত্যাকাৰী অখিল গগৈ সবে নিজৰ আসনত বহক ৭০ বছৰ পিছত অখিল গগৈ আরে সবে বহিব বহক নিজে বহক মানসিক ভাৰসাম্য এক মিনিট প্লিজ সবে বহক মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ মাটি দিব লাগে মাটি দিব নালাগে হাউস টু অনারেবল মেম্বার্স প্লিজ মাননীয় অধ্যক্ষ মহোদয় আরে মই কি কৰিব পাৰিম মইতো কৈ আছো আপুনি অধ্যক্ষ মহোদয় মই এটাই কথা কৈছো অখিল গগৈ যে চাহ বাগিচাৰ শ্ৰমিক নামটো বন্ধ কৰিব নাই নাই এটো কেলে কব মাননীয় অধ্যক্ষ মহোদয় কমপ্লিট কৰিব দিয়ক চাহ বাগিচাৰ শ্ৰমিকক মাটি নাম লৈ আছে দুই বাজা বুলি কৈ আপুনি এক্সেল কৰক আপুনি আগতে প্লিজ আমাৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে প্লিজ বক আপুনি বক না আপুনি কাউন্টাৰ দি থাকাৰ কাৰণে হৈছে
জনজাতি বিৰোধী অখিল গগৈ আপুনি মাটি পোৱাটো নিবিচাৰে আজি বিয়াখনে মাটি দিব লাগে চাহ বাগানৰ আমাৰ জনগোষ্ঠীক মাটি দিব নালাগে তোৰ মতে আপোনালোকে বহকচোন আপোনালোকে বহকচোন মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ পিছত অখিল গগৈ আৰু আপুনি ৰিয়েকশ্যন কৰিব নালাগে তেওঁলোকে শ্ৰমিকে মাটি পোৱাটো অখিল গগৈ নিবিচাৰে শ্ৰমিক নিবিচাৰে অখিল গগৈ মুৰ্দাবাদ হত্যাকাৰী অখিল গগৈ মুৰ্দাবাদ চাহ শ্ৰমিকক হত্যাকাৰী অখিল গগৈ মুৰ্দাবাদ হত্যাকাৰী অখিল গগৈ চাহ শ্ৰমিকক ভাল নাপায় শ্ৰমিকক ভাল নাপায় প্লিজ চাহ শ্ৰমিক বিৰোধী অখিল গগৈ চাহ শ্ৰমিক বিৰোধী অখিল গগৈ জনজাতি বিৰোধী চাহ শ্ৰমিক বিৰোধী অখিল গগৈ মাননীয় অধ্যক্ষ মাননীয় অধ্যক্ষ শ্ৰমিক বিৰোধী যদি চাহ শ্ৰমিকে মাটি পোৱাটো আপুনি বিচাৰিছে অখিল গগৈক হাউচৰ পৰা উলিয়াব লাগিব স্যার বহুত আইন শৃঙ্খলা হোৱা নাই স্যার আপুনি কিবা এটা কৰক স্যার প্লিজ ষ্টেণ্ড আপুনি কিবা এটা কৰক হাউচটো অৰ্ডাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকে কথা কৈ থাকোঁতে এনেকৈ ব্যক্তিগত অসুবিধা হৈছে স্যাৰ কৈ থাকোঁতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকোঁতে এনেকে ইটা কৰিব নোৱাৰে নহয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চাহ জমি কৈছে আদিবাসী লোকক অপমান কৰিছে হত্যাকাৰী অখিল গগৈ আজি আদিবাসী চাহ জমি লোকক অপমান কৰিছে অখিল গগৈ অধ্যক্ষ মহোদয় অখিল গগৈৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপোনালোকে যদি সবে নুশুনে তো মই কাৰ হৈ কি বিচাৰ কৰিম অখিল গগৈৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অধ্যক্ষ মহোদয় মানে সদায় এটা লিমিট থাকিব লাগে সদায় এটা লিমিট মাননীয় অধ্যক্ষ মহোদয় চাহ শ্ৰমিকক মাটি দিয়া বিলত মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়াই যিটো ব্যৱহাৰ দেখুৱালে আজি গোটেই চাহ শ্ৰমিক বিলাকে টিভিত চাই আছে আমি এজন বিধানসভাৰ সদস্য হিচাপে লাজ পাইছো আৰু যোনে নিজকে কমৰেড বুলি কয় যোনে নিজে নক্সালবাদী বুলি কয় সৰ্বহাৰাৰ বন্ধু বুলি কয় আপুনি শুনক না এতিয়া আপুনি বহকচোন সমৰ্থন কৰি আছে ৰিপ্লাইটো হ'বলৈ দিয়ক অখিল গগৈসকলে আপুনি বহক মই কৈ আছো আগতে হত্যাকাৰী অখিল গগৈ হত্যাকাৰী অখিল গগৈ আপুনি বিচাৰে অখিল গগৈ হত্যাকাৰী অভিযোগ অখিল গগৈ হত্যাকাৰী হত্যাকাৰী অখিল গগৈ হত্যাকাৰী অখিল গগৈ হত্যাকাৰী অখিল গগৈ মানিব লাগে শ্ৰমিক বিৰোধী অখিল গগৈ চাহ শ্ৰমিক বিৰোধী অখিল গগৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অধ্যক্ষ মহোদয় চাহ শ্ৰমিক বিৰোধী অখিল গগৈ গ্ৰহণ কৰিব লাগে ভাস্কৰ বৰুৱাই ৱেলকাম কৰিছে আৰু আপুনি বিৰোধিতা কৰিছে মাননীয় অধ্যক্ষ মহোদয় ডাঙৰীয়াই বিলখন পাছ হোৱাটো নিবিচাৰে অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় মোৰ বিৰুদ্ধে যিমানে কয় মোৰ ভোটো বাঢ়ে এমএলএ থাকোঁতে মোৰ এগেইনষ্টত কৈছিলে মই মুখ্যমন্ত্ৰী হৈ গলো গতিকে আৰু মোৰ বিৰুদ্ধে কওক এদিন মোৰ বিৰুদ্ধে ক'বলৈ আপুনি এখন স্পেচিয়েল হাউচ দি দিয়ক অকল মোৰ বিৰুদ্ধে ক'ব আৰু বহক না প্লিজ কি কৰি থাকে আপুনি বহকচোন মাননীয় অধ্যক্ষ মহোদয় মইতো ভাষণ মাননীয় অধ্যক্ষ মহোদয় আই এম অন মাই লেগ মইতো ইয়াৰ নিয়মত থিয় হৈ আছো মইতো 1 মিনিটৰ কাৰণে বহা নাই মোৰ বিৰুদ্ধে কোৱাৰ কাৰণে হাউচ এখন দিয়ক এদিন স্পেচিয়েল অধিৱেশন পাতক মোৰ 10টা ভোট আৰু বাঢ়িব মই যেতিয়া এমএলএ হোৱা নাছিলো তেতিয়া এইবিলাক কথা দি আৰম্ভ কৰিছিলে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হলো গতিকে এটা দিনৰ স্পেচিয়েল সেশন পাতক কিন্তু চাহ বাগিচাৰ শ্ৰমিকৰ কথা আলোচনা হওঁতে মানুহে তুলুঙা কথা ক'ব নাপায় বহুত সিৰিয়াছ ইস্যু আজি 3 লাখ চাহ শ্ৰমিকৰ ভাগ্যৰ বিষয়ে ইয়াত আমি আলোচনা কৰিছো 3 লাখ চাহ শ্ৰমিক 3 লাখ পৰিয়াল
3 লাখ পৰিয়ালৰ চাহ শ্ৰমিকৰ কথা আলোচনা কৰাৰ সময়ত এই ব্যৱহাৰে কি বুজায় যে হাউচখন এডজন হৈ যাওক আজি অধ্যক্ষ মহোদয়ে উপায় নাপায় এডজন কৰি দিয়ক আৰু এনেকে প্ৰভোগ কৰক যাতে কোনোবা এজনে তালৈকে যায় কোনোবা এজন ইয়ালৈকে আহে তাৰমানে গোটেই মালিকৰ পৰা আজি কোনোবাই ডিক্টেশ্যন লৈ ইয়াত আহিছে কালি বোলে কালি পশ্চিমবংগত গৈছে বিচাৰি কালি মহাৰাষ্ট্ৰত গৈছে তাতে কি জানি ডিল হৈ আহি গৈছে যে এখন বন্ধ কৰি দিব লাগে মাননীয় অধ্যক্ষ মহোদয় আজিৰ সদনত চাহ বাগিচাৰ শ্ৰমিকৰ কথা আলোচনাতে মই কংগ্ৰেছ দলক প্ৰত্যক্ষভাৱে সমালোচনা কৰি আছো কংগ্ৰেছৰটো এজনো থিয় হোৱা নাই কাৰণ তেওঁলোকে সুযোগ পাব ক'ব কিন্তু আজি কৰ ইছ্যু তাৰ মানে কি ষড়যন্ত্ৰটো আছিলে যাতে হাউচ আজি এডজন হয় হাউচত কিবা এটা গণ্ডগোল লাগক সভা স্থগিত সেইকাৰণে মই 1 মিনিটো বহা নাই যে যেনে তেনে আমি বিলখন পাৰ কৰিহে ওলাম ইয়াৰ পৰা আৰু লগত যি দুজনে সংগ দিছে আপোনালোকে চিন্তা নকৰিব অহাকালি আৰু এভিকশ্যন আছে নগাঁও লুটিমাৰি বৰাপানী ৰিজাৰ্ভ অহাকালি এভিকশ্যন আছে লুটিমাৰিটো মাটিৰ এভিকশ্যন হ'ব অহাকালি বৰাপানী ৰিজাৰ্ভতো মাটিৰ এভিকশ্যন হ'ব অখিল গগৈ ডাঙৰীয়াই কাকো বচাব নোৱাৰে ইতিমধ্যে জিলা উপায়ুক্তসকলে সাৰ্ভেৰ কাম আৰম্ভ কৰিছে আমি ধৰি লৈছিলো যে আইনখন পাছ হ'ব এনেকুৱা পৰিৱেশ হ'ব যে ময়ো ভবা নাছিলো কাৰণ মই ভাবিছিলো যে যাৰ আদৰ্শই ছ'চিয়েলিজিম যাৰ অদৰ্শই কমিউনিজিম তেওঁটো আটাইতকৈ বেছি আজিৰ দিনটোত আমাক অভিনন্দন জনাব যে ব্যক্তিগত শত্ৰুতা বেলেগ কিন্তু আজিৰ দিনটোত অন্তত চৰকাৰখনক মই ধন্যবাদ দিম ইমানখিনি মোক কমিউনিজিম ছ'চিয়েলিজিমৰ আদৰ্শই শিকাইছে আজিৰ দিনটোত এই পৰিৱেশ মই আশাও কৰা নাছিলো চিন্তাও কৰা নাছিলো আৰু কাৰ পৰা হৈছে কংগ্ৰেছ দলৰ পৰা হোৱা নাই যোনে কয় ছ'চিয়েলিজিম মাৰ্কছিজিম লাল সালাম আজি তেওঁলোকে ইয়াত ষড়যন্ত্ৰ কৰা কিন্তু সিপিএমৰ পৰা হোৱা নাই মই এতিয়ালৈকে সিপিএমে নাই দিয়া নাই সিপিএম নহয় লাল সালাম অকলৰ মালিক আপুনিয়ে নহয় লাল সালামৰ মালিক ইয়াত বহুত বিলাক পাৰ্টি ওলাই গ'ল ML CPI বহুত আছে নহয় যি নহওক আজিৰ দিনটোত অধ্যক্ষ মহোদয় চাহ বাগিচাৰ প্ৰত্যেকখন বাগিচাৰ শ্ৰমিকে আজি আমাক চাই আছিল আজিৰ দিনটোত মোৰ ৰাতি মুকটো কিছুমানে কৈছে ৰাতিপুৱা 10টাৰ পৰা বহি আছে কালি চাকি জ্বলাইছে আজি কামত যোৱা নাই আজিৰ দিনটোত আমি মুক্তভাৱে ক'ব লাগিছিল এই বিধানসভা এক মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ঘিণ কৰো কিন্তু এইটো কামৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছো অৱশ্যে মোক কোনেও ঘিণ নকৰে ব্যক্তিগত কথা বতৰাই প্ৰমাণে কৰি থাকিব যে আমি আসলতে নাটকে কৰো আসলতে সব নাটকেই বাকিবিলাক সাধাৰণ যি হয় এটো হৈ থাকে বাকি এইবিলাক যি কৰিছো এটো নাটকে কৰিছো নহয় জানো কাৰণ মোক ইমান বেয়া পোৱা মানুহ এজনে যিজনে কয় মই অমুকক মাৰিলো তমুকক মাৰিলো তেওঁতো মোৰ লগত জীৱনত ফোনত কথা নাপাতে পাতিব নেকি কেতিয়াতো নাপাতে পাতিব নেকি কোনোবাই কিন্তু পাতে নাপাতে ভগৱানে জানে মইতো নকওঁ নেদেখা জনে চাই আছে না মই নাজানো একো মই ভগৱানক দিছো আল্লাহক দিছো গতিকে যিহেতু পাব্লিকত নাটক আমি ইমানেই কৰিব লাগে যিটো নাটক আমাৰ বিবেকে অনুমোদন দিয়ে বিবেকে যিখন নাটক কৰিব নকয় সেইখন নাটক আমি কিয় কৰিব লাগে কোনোতো কথা নাই পীযুষ হাজৰিকাও সাক্ষী আছে ইণ্ডিপেণ্ডেণ্ট উইটনেছ গতিকে য'ত নাটকৰ প্ৰয়োজন নাই আৰু যিখন নাটকত এনেকুৱা নহয় যে এইখন নাটক মই ৰাখিব পাৰো অহাকালি পৰখি আকৌ নাটকখন বদলিয়ে যায় গতিকে মই আশা কৰো যে আজিৰ দিনটোত ৰাজনীতিৰ নাটকৰ পৰিৱৰ্তে শ্ৰমিকসকলৰ লগত এখন্তেক আমি থিয় হওঁ তেওঁলোকৰ ত্যাগ তেওঁলোকৰ কপালৰ ঘামক আমি স্বীকৃতি দিওঁ আৰু এই হাউচে
সৰ্বসন্মতক্ৰমে এই বিলখন অনুমোদন কৰে আৰু মই আশা কৰিম যে আমি সকলোৱে মিলি যদি মাটিৰ পিছত হাউচিং কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে সি আৰু এটা মাইলৰ খুঁটা হৈ ৰ'ব মই নিশ্চিতভাৱে আসাম টি কৰ্পোৰেশ্যনৰ আজিয়ে মই ইয়াত ঘোষণা কৰিছোঁ যে আসাম টি কৰ্পোৰেশ্যনৰ শ্ৰমিকৰ লাইনৰ নিৰ্মাণৰ কাম ঘৰ নিৰ্মাণৰ কাম আমি লগে লগে আৰম্ভ কৰিম যাতে শ্ৰমিকে মাটিৰ লগতে ঘৰো পাব পাৰে আৰু আনবিলাক বাগিচাৰ পৰা মাটি লোৱাৰ পিছত পৰ্যায়ক্ৰমে আমি আৱাসিক কলনীও নিৰ্মাণ কৰি দিব লাগিব যাতে তেওঁলোকে সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰিব পাৰে মডেল টাইপৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াই যিটো কৈছে আমি বহুত কেইখন চাহ বাগিচাৰ মডেল বনাইছোঁ তৰংগ গগৈ ডাঙৰীয়াৰ সমষ্টিত আমি মডেল হাউচিং বনাইছোঁ চাহ বাগিচাৰ শ্ৰমিকৰ কাৰণে আমি তেনেকে মডেল হাউচিং ক্লাষ্টাৰ হাউচিং আমি কৰিব পাৰোঁ নিজৰ মাটিত নিজে বনাব পাৰোঁ আৰু নহ'লে তেওঁলোকক আমি এটা পুঁজি দিব পাৰোঁ যাতে নিজৰ ঘৰটো নিজে ভবাৰ ধৰণে বনাই ল'ব